শৰ্মাৰ ঘোষণাৰ পিছতে আৰম্ভ হ'ল যোৰহাট মাজুলী সংযোগী দলঙৰ কাম। নৱেম্বৰত আৰম্ভ কৰা হ'ব খুঁটা নিৰ্মাণৰ কাম আৰু ইতিমধ্যে কলকাতাৰ পৰা মাজুলীলৈ অনা হৈছে দুটাকৈ বৃহৎ মেচিন। দলং নিৰ্মাণৰ বাবে মাজুলীলৈ অনা হৈছে বিভিন্ন সা সৰঞ্জাম আৰু 4খন বাহনেৰে মাজুলীৰ দলং নিৰ্মাণৰ স্থানলৈ আহি আছে বিভিন্ন অত্যাধুনিক সা সঁজুলি। মাজুলীবাসীৰ বাবে এই মুহূৰ্তত ভাল খবৰ আমি জনাইছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছতেই আৰম্ভ হ'ল যোৰহাট মাজুলী সংযোগী দলঙৰ কাম। নৱেম্বৰত আৰম্ভ হ'ব খুঁটা নিৰ্মাণৰ কাম। ইতিমধ্যে কলকাতাৰ পৰা মাজুলীলৈ অনা হৈছে দুটাকৈ বৃহৎ মেচিন। দলং নিৰ্মাণৰ বাবে মাজুলীলৈ অনা হৈছে বিভিন্ন অত্যাধুনিক সা সৰঞ্জাম আৰু 4খন বাহনেৰে মাজুলীৰ দলং নিৰ্মাণৰ স্থানলৈ আহি আছে বিভিন্ন অত্যাধুনিক সা সঁজুলি। নিমাতী ঘাটৰ ট্ৰেজেডিৰ পিছতে এতিয়া গা লৰিছে চৰকাৰ প্ৰশাসনৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিমাতী ঘাটৰ ট্ৰেজেডিৰ পিছতে ঘোষণা কৰিছিল অতি শীঘ্ৰে দলং নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব আৰু সেই ঘোষণা অনুসৰিয়ে এতিয়া তৎপৰতা দেখিবলৈ পোৱা হৈছে। ইতিমধ্যে কাম-কাজ প্ৰাৰম্ভিক পৰ্যায়ৰ কাম-কাজ হাতত লোৱা হৈছে। দুটাকৈ বৃহৎ মেচিন ইতিমধ্যে নিৰ্মাণস্থলীত ৰখা হৈছে আৰু কলকাতালৈ অত্যাধুনিক বহু সা সৰঞ্জাম বৰ্তমান দলঙৰ নিৰ্মাণস্থলীলৈ লৈ অনা হৈছে। অতি শীঘ্ৰেই আৰম্ভ হ'ব কাম-কাজ। নৱেম্বৰত খুঁটা নিৰ্মাণ কৰা হ'ব মাজুলী যোৰহাট সংযোগী দলঙৰ। আগবঢ়াইছো এই সন্দৰ্ভত আমাৰ সাংবাদিক ভাস্কৰ কটকীৰ ৰিপৰ্ট। বৰ্তমান আমি উপস্থিত আছো দক্ষিণপাটৰ যি যোৰহাট মাজুলী সংযোগী দলঙৰ যি কনষ্ট্ৰাকশ্যন এই কনষ্ট্ৰাকশ্যন চাইটত আৰু এই যি দলং নিৰ্মাণৰ কাম আচলতে কেনেধৰণে চলিছে আমি সমগ্ৰ দৃশ্য দেখুৱাইছো। যোৱা 8 ছেপ্টেম্বৰৰ যি শোকাবহ দুৰ্ঘটনা, নিমাতীৰ যি শোকাবহ দুৰ্ঘটনা, এই দুৰ্ঘটনাৰ পাছত স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে আহি ইয়াত ঘোষণা কৰিছিলে যে নৱেম্বৰৰ পৰা এই দলঙৰ খুঁটাৰ কাম আৰম্ভ হ'ব। তাৰ সমান্তৰালভাৱে বৰ্তমান এই স্থানত কাম কৰি থকা পৰিলক্ষিত হৈছে। আমাৰ লগত ইয়াৰ এগৰাকী অভিযন্তা আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। काम अभी नवंबर से शुरू हो जाएगा पोस्ट का? बिल्कुल, पूरा पोस्ट का नवंबर से काम शुरू हो जाएगा आपका। अभी क्या चल रहा है? अभी तो ये अपना पालिंग मशीन का वो चल रहा है, नीचे वाला काम चल रहा है और वहाँ पे काम सेटिंग का काम चल रहा है। अपना लैब बनेगा और स्टोर बनेगा, उसके बाद सारा काम नवंबर से फाइनल। रियारे खुदे समय हल मिड डे 18 पूरा विदाय लोৱাৰ। नमस्कार। राइजिंग स्पोर्ट्स शाइनिंग नॉर्थ इस्ट न्यूज 18 जी पदक्षेप आज লৈছে প্ৰগ্ৰেমটোৰ কাৰণে, তাৰ বাবে সুন্দৰ পদক্ষেপ এটা লৈছে আৰু তাৰ বাবে আমি উইশ কৰিছোঁ অল দ্য বেষ্ট। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। নিউজ হেডলাইন আগবঢ়াইছে পেট সোফা আয়ুৰ্বেদিক চূৰণ। পেট সোফা প্ৰতিদিনে মজা। নিউজ হেডলাইন আগবঢ়াইছে পেট সোফা আয়ুৰ্বেদিক চূৰণ। পেট সোফা প্ৰতিদিনে মজা। গুৱাহাটীত এই নতুন ব্যৱস্থাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। গুৱাহাটীৰ জ্যোতিকুছিত থকা হিন্দুস্তান পেট্ৰলিয়ামৰ পেট্ৰল পাম্পত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ইলেক্ট্ৰনিক চাৰ্জিং মেচিন মঙলবাৰে উদ্বোধন কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। কেৱল ইলেক্ট্ৰনিক চাৰ্জিং মেচিনটো উদ্বোধনেই নহয়, দুখনকৈ গাড়ীত চাৰ্জ কৰি দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। গাড়ী চাৰ্জ কৰি থকাৰ সময়তে পেট্ৰল পাম্পটোলৈ অহা ব্যক্তিগত আৰু বাণিজ্যিক কেইবাখনো গাড়ীত নিজ হাতেৰে পেট্ৰল ভৰাই দিয়ে মন্ত্ৰীগৰাকীয়ে। লগতে ওলা, উবেৰ, পে ইণ্ডিয়াৰ ভাড়া গাড়ীৰ চালকসকলৰ সৈতেও মত বিনিময় কৰে কেন্দ্ৰীয় পেট্ৰলিয়াম ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। চালকৰ সৈতে হোৱা মত বিনিময়ত ৰামেশ্বৰ তেলীয়ে সকলোকে চৰকাৰৰ বিনামূলীয়া চালক হেল্থ কাৰ্ড বনাবলৈ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ওচৰতে পাই অভিভূত হৈ পৰে জ্যোতিকুছিৰ হিন্দুস্তান পেট্ৰলিয়াম পেট্ৰল পাম্পৰ কৰ্মচাৰীসকল। কিছুমান গাড়ীত 400 কিলোমিটাৰ যাব পৰা চাৰ্জিং হ'ব, ক'ৰবাত হয়তো 300 কিলোমিটাৰ হ'ব, ক'ৰবাত 500 কিলোমিটাৰো হ'ব, তেনেকৈ চাৰ্জিং থাকিব। আৰু গোটেই ভাৰতবৰ্ষত এনেকৈ চাৰ্জিং চেণ্টাৰ ইতিমধ্যে কৰিবৰ কাৰণে আমাৰ মিনিষ্ট্ৰীৰ ফালৰ পৰা সিদ্ধান্ত লোৱা হৈছে। আৰু আশা ৰাখিছোঁ এনেকুৱা গাড়ী যদি কিনা হয়, ইলেক্ট্ৰিক ভেহিকেল যদি কিনা হয়, তেতিয়াহ'লে আমি গভৰ্ণমেণ্টে ইতিমধ্যে কৈছোঁ যে কিছু ছাবচিডি দিয়া হ'ব। কাৰণ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ
ভাবে যে পলিউশ্যনৰ পৰা আমি পৰিত্ৰাণ পাবলৈ হ'লে নিশ্চয় আমি ইলেক্ট্ৰিক ভেহিকেল আমি উলিয়াব লাগিব বজাৰত আমি CNGত আমি গাড়ী চলাব লাগিব সেইকাৰণে আমাৰ মিনিষ্ট্ৰী পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ আমাৰ মিনিষ্ট্ৰী ইতিমধ্যে সিদ্ধান্ত লৈছে যে যিমান পৰা যায় ভাৰতবৰ্ষত আমি ইলেক্ট্ৰিক কাৰ চাৰ্জিং চেণ্টাৰ আমি বহাম আমি CNG ডিপু কৰিম এনেধৰণৰ নিউজ হেডলাইন্স আগবঢ়াইছে সূৰ্য চিমেণ্ট অটুট ঘৰ অটুট অসম। গৰুখুটি কাণ্ডৰ আঁৰত আছে নেকি আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ বিষয়াক তলব পাক চৰকাৰৰ গৰুখুটি কাণ্ডক মুছলমান বিৰোধী হিংসা আখ্যা দিছে পাকিস্তানে APDCLৰ পৰীক্ষা কেলেংকাৰীৰে জড়িত 10জনক গ্ৰেপ্তাৰ নিশা গুৱাহাটীৰ 6 ঠাইত অভিযান চলাই মুখ্যমন্ত্ৰী তদাৰকী কোষে গ্ৰেপ্তাৰ কৰে আটাইকেইজনক এতিয়াও পলাতক হৈ আছে কেলেংকাৰীৰ মূল অভিযুক্ত আতাউৰ ৰহমান UPSCৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা 761জনীয়া তালিকাত স্থান লাভ হাইলাকান্দিৰ হাছানুজ্জামান চৌধুৰীৰ জামিয়া মিলিয়া ইছলামিয়াৰ ইঞ্জিনিয়াৰিঙৰ স্নাতক হাইলাকান্দিৰ ছাত্ৰজন মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন আৰু প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমখন মুখামুখি বৈঠক সম্পন্ন কুৱাড দেশৰ মুৰব্বীৰ বৈঠকত বহিল মোদী আজি সন্ধিয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু যোৰহাট মাজুলী সংযোগী দলঙৰ কাম আৰম্ভ কলকাতাৰ পৰা মাজুলীলৈ অনা হৈছে দুটা বৃহৎ মেচিন আৰু 4খন বাহনেৰে মাজুলীলৈ আহি আছে অত্যাধুনিক সা সঁজুলি নৱেম্বৰত আৰম্ভ হ'ব দলঙৰ খুঁটা নিৰ্মাণৰ কাম নিউজ হেডলাইন্স আগবঢ়াইছে সূৰ্য চিমেণ্ট অটুট ঘৰ অটুট অসম। নমস্কাৰ স্বাগতম আপুনি চাই আছে মিডডে 18 মই জয়ন্ত মাধৱ গোস্বামী গৰুখুটি কাণ্ডৰ আঁৰত আছে নেকি আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ বিজেপিয়ে অভিযোগ কৰাৰ দৰে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ PFIৰ আঙুলিৰ ঠাৰত ঘটিছে নেকি গৰুখুটিৰ সেই সমস্ত ঘটনা স্বাভাৱিকতে এই প্ৰশ্ন উত্থাপন হৈছে গৰুখুটি কাণ্ডত পাকিস্তানে মূৰ ঘমোৱা কেন্দ্ৰ কৰি শুকুৰবাৰে পাকিস্তানে ইছলামাবাদস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ বিষয়াক তলব কৰে পাক চৰকাৰে বিষয়াজনক তলব কৰি গৰুখুটি কাণ্ডক লৈ তীব্ৰ আপত্তি দৰ্শাই পাকিস্তানে লগতে অভিযোগ কৰে যে অসমৰ মুছলমানক চৰকাৰে টাৰ্গেট কৰি লৈছে ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নহবলৈ ব্যৱস্থা ল'বলৈ কয় ইমৰান খান চৰকাৰে গৰুখুটি কাণ্ডক মুছলমান বিৰোধী হিংসা আখ্যা দি ইয়াৰ তদন্তৰো দাবী কৰে পাক চৰকাৰে APDCLৰ পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত CM ভিজিলেন্সৰ অভিযান মহানগৰীৰ কেইবাটাও স্থানত পৃথকে পৃথকে অভিযান চলোৱা হয় পৰীক্ষাত অনিয়মৰ অভিযোগত 10জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু বৰ্তমানে পলাতক পৰীক্ষাৰ মূল অভিযুক্ত আতাউৰ ৰহমান হাতীগাঁও লালমাটি ভেটাপৰা ঘোঁৰামাৰা জালুকবাৰীত অভিযান চলোৱা হয় কৌশিক দাস বিশ্বজিৎ বৰ্মন জয়ন্ত ডেকা কংকন শৰ্মাক লগত লৈ নিশা অভিযান চলায় CM ভিজিলেন্সৰ দলে জালুকবাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত দুজনকৈ কৰ্মচাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ কৰা কৰ্মচাৰী দুজন ক্ৰমে শশাংক শইকীয়া আৰু ত্ৰিদীপ শৰ্মা জালুকবাৰীত অভিযান চলাই নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় APDCLৰ অধ্যক্ষৰ OSD দীপাংকৰ দিহিঙীয়াক শশাংক শইকীয়াক লংকেশ্বৰস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ত্ৰিদীপ শৰ্মাক বিশ্ববিদ্যালয়ৰ অতিথিশালাৰ 6 নম্বৰ কোঠাৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযানকাৰীৰ দলটোৱে উল্লেখযোগ্য যে 2019 চনতে সম্পন্ন হোৱা APDCLৰ 1600 ফিল্ড এছিষ্টেণ্ট পদৰ পৰীক্ষাৰ ফলাফল এই পৰ্যন্ত ঘোষণা কৰা হোৱা নাই একাধিক বিতৰ্কৰে সাঙুৰ খাই পৰিছিল এই পৰীক্ষাটো পৰৱৰ্তী সময়ত শেহতীয়াকৈ পৰীক্ষাৰ বহি নিৰীক্ষণৰ দায়িত্ব দিয়া হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ক কিন্তু ফলাফল ঘোষণাৰ প্ৰাক মুহূৰ্তত দুজনকৈ কৰ্মচাৰী CM ভিজিলেন্সৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱা ঘটনাই এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে আজি আদালতত হাজিৰ কৰোৱা হ'ব গ্ৰেপ্তাৰ হোৱা 10 অভিযুক্ত পুলিচৰ গাড়ী এখন ৰখিলে আগতে গম পালোঁ যে APDCLৰ কিবা পৰীক্ষা হৈছিলে এই পৰীক্ষাত কিবা খেলি মেলি হৈছে খেলি মেলি হোৱাৰ কাৰণে
ইয়াৰ পৰা এখেতৰ জয়ন্ত ডেকা তেখেতৰ মানে পৰীক্ষাত জড়িত থকা বুলি কৈছিলে তেখেতক লৈ গ'ল। জয়ন্ত ডেকাই কি কৰিছিলে? তেখেতে য'ত কাম কৰে মালিকে মানে সেই পৰীক্ষাৰ সম্পূৰ্ণ দায়িত্ব লৈছিলে কিবা, সেইকাৰণে তেখেতেও কাম কৰে তাতে। এজন ব্যক্তিৰ ঘৰৰ পৰা আমি এনচাৰ কি আৰু কুৱেশ্যন পেপাৰো আমাৰ ভিজিলেন্স টিমে চিজ কৰিছে। তাৰ উপৰিও APDCL-এ আৰু APDCL-ৰ ৰিজাল্ট শ্বীটটো স্কুটিনি কৰিবৰ কাৰণে আমি গুৱাহাটী বিশ্ববিদ্যালয়ক দিছিলোঁ, কিন্তু APDCL-এ যিটো এজেঞ্চিক ব্যৱহাৰ কৰিছিল ছেম এজেঞ্চিটোকে গুৱাহাটী বিশ্ববিদ্যালয়ে ব্যৱহাৰ কৰিছিল। আচলতে যেতিয়া কাৰোবাৰ ওপৰত কাৰোবাক চেক কৰিব দিম তেতিয়া এজেঞ্চি দুটা বেলেগ বেলেগ হ'ব লাগে, আৰু প্ৰায় 278জন কেণ্ডিডেটৰ লগত এই ব্যক্তিসকল যোগাযোগত আছিল। গতিকে আমি তেওঁলোকক আমি গ্ৰেপ্তাৰ কৰিছোঁ আৰু APDCL-ৰ বৰ্ডক মই পৰামৰ্শ দিছোঁ যে CM ভিজিলেন্সৰ যিমানবিলাক ইনক্ৰিমিনেটিং ডকুমেণ্টছ আমি পালোঁ তাৰ পৰিপ্ৰেক্ষিতত এই পৰীক্ষাটো বাতিল কৰি তাক নতুনকৈ অনুষ্ঠিত কৰিব লাগে। স্যাৰ, নতুনকৈ যিগৰাকী দীপাংকৰ দিহিঙীয়া যেতিয়া প্ৰথমতে পৰীক্ষা অনুষ্ঠিত হৈছিল সেই সময়তে বাতৰি কৰা হৈছিল, কিন্তু সেই সময়ত তেখেতে আইনী ভয় দেখুৱাইছিল সংবাদ মাধ্যমকো, গতিকে সেই সময়টো গোটেইখিনি খেলি মেলি কৰিছিল পৰীক্ষা যেতিয়া পাতিছিল। অসমত এনেকুৱা বহুত খেলি মেলি আছে, অহা এমাহত আপোনালোকে এনেকুৱা বহুত আৰু কথা দেখিবলৈ পাব। মোৰ কথা হ'ল যে 6 মাহৰ ভিতৰত আমি এই গোটেইবিলাক ঠিক ঠাক কৰি ল'ব লাগিব, নহ'লে যেতিয়া আমি 1 লাখ নিযুক্তিৰ ফালে আগবাঢ়িম আকৌ এই ঘটনাবিলাকেই হ'ব। সেইকাৰণে আমি এই কামবিলাক কৰি আছোঁ আৰু মই ভাবোঁ যে অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলে খুব দায়িত্ব সহকাৰে কাম কৰিব আৰু ভাল কৰি কাম কৰিব, কাৰণ এইখন চৰকাৰৰ দিনত বেয়া কামবিলাক সহ্য কৰা বা বেয়া কামবিলাক চোৱাৰ বাবে আমাৰ কাৰোৱে ইচ্ছা নাই। স্যাৰ, এইটো আকৌ পৰীক্ষা নতুনকৈ পাতিব? ডেফিনেটলি নতুন কৰিবই লাগিব, কাৰণ OMR ছিটবিলাকত যিটো ডেমেজ কৰিব লাগে তেওঁলোকেতো ডেমেজ কৰি দিলে। যেতিয়াই টুইটাৰ আৰু ছ'চিয়েল মিডিয়াত বিৰাট হুলস্থুল দেখিব যে কিছুমান মানুহে যেতিয়া হুলস্থুল কৰি থাকে ৰিজাল্ট দিয়ক জল্দি দিয়ক, তেতিয়াই গম পাব যে ইয়াত গণ্ডগোল সোমাই গৈছে। নহ'লে 2 লাখ মানুহে পৰীক্ষা দিছে, 10জনে ৰিজাল্টৰ কাৰণে ইমান কিয় টুইট কৰে? তাৰমানে সেই 10জনে ক'ৰবাত নহয় ক'ৰবাত জানে যে মই ৰিজাল্টটো পাই আছোঁ। তেতিয়াৰ পৰাই মোৰ সন্দেহ হৈ আছিল আৰু সেইকাৰণে আমি এইবিলাক ফ'ল' কৰি আছিলোঁ, আৰু ফ'ল' কৰি থকাৰ পিছত যথেষ্ট তথ্যভিত্তিক আমি প্ৰমাণবিলাক পাবলৈ সক্ষম হ'লোঁ। প্ৰকল্পৰ কাম নিশ্চয় পূৰ্ণগতিত চলিব। ইতিমধ্যে কেইবাটাও ৰাজনৈতিক দলৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে। কালি দেখিবলৈ পোৱা গ'ল ভূপেন বৰাই গণতান্ত্ৰিক আন্দোলনৰ নামত চাৰ্ট ফালি দিছে, AIDF-ৰ বিভিন্ন মন্তব্য কৰিছে। আজি লাষ্ট গেটতো ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। যিমানে প্ৰতিবাদী কাৰ্যসূচী ল'ব সিমানেই এটা কথা বুজি পাব যে এইবিলাক ৰাজনৈতিক দল খিলঞ্জীয়া লোকৰ লগত এই ৰাজনৈতিক দলবিলাক নাই। এই ৰাজনৈতিক দলবিলাক অসমীয়া জাতি সত্তাৰ লগত নাই। এই ৰাজনৈতিক দলবিলাক আমাৰ মানুহখিনিৰ লগত নাই। গতিকে তেওঁলোকে তেওঁলোকৰ ৰাস্তাত যাওক, আমি আমাৰ ৰাস্তাত যাম। কিন্তু এইটো ঠিক যে যিসকল সঁচাকৈয়ে দুখীয়া লেণ্ডলেছ মানুহ আছে, মই ইতিমধ্যে কৈ থৈছোঁ যে লেণ্ড পলিচি মতে তেওঁলোকক আমি মাটি দিম যদিহে তেওঁলোকৰ মাটি বাঘবৰ চেঙা বা দলগাঁৱত নাই। এইখিনি কোৱাৰ পিছত হুলস্থুল কৰাৰ কি প্ৰয়োজনীয়তা আছে? জুডিচিয়েল প্ৰুফ দিয়া হ'ল, CID ইনকুৱাৰী দিয়া হ'ল, লগত আমি লেণ্ডলেছ মানুহখিনিক মাটি দিম বুলিও ক'লোঁ, কিন্তু তেওঁলোকৰ অলৰেডি সৰ্থেবাৰী বাঘবৰ চেঙাত মাটি আছেই। ইয়াত কিয় আহিছিলে? আজিৰ পৰা PFI-বিলাকেও আন্দোলন কৰি আছে। তো কিয় কৰি আছে? এইটোতো হিন্দু মুছলমান কথা নহয়। আজিতো শালবাৰীত PFI আন্দোলন কৰি আছে, PFI আৰু কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়াই। আজি তেওঁলোকে এই মানুহখিনিক তেওঁলোকে অন্যায় কৰিছে, তেওঁলোকে এইবিলাক কৰি ইয়াত সাম্প্ৰদায়িকতাবাদটো আনি আছে। আচলতে এইটো সাম্প্ৰদায়িকতাবাদৰ ইছ্যুটো নাছিল যে এজন মানুহৰ হাতত 200 বিঘা মাটি আছে, আমি কৈছোঁ যে ইমান মাটি নল'ব, বহুত দুখীয়া মানুহ আছে, লেণ্ডলেছ মানুহ আছে, সকলোকে আমি জাগা দিওঁ। কিন্তু তেওঁলোকে এই ঘটনাটোকে
PFI, AIDF, কংগ্ৰেছ তেওঁলোকে গোটেইটো সাম্প্ৰদায়িক কৰি পেলালে এভিকশ্যনটো সাম্প্ৰদায়িকটো নাছিলে এতিয়া কংগ্ৰেছে মোক কওক লামডিঙৰ ফৰেষ্ট এভিকশ্যন কৰিবৰ কাৰণে হাইকোৰ্টে অৰ্ডাৰ দিছে এতিয়া মই কৰিব লাগিব নে নাই যদি কৰিব নালাগে তেওঁলোকে হাইকোৰ্টত ইণ্টাৰিম এপ্লিকেশ্যন দি তেওঁলোকে ক'ব লাগে যে মানুহখিনিক এভিকশ্যন কৰিব নালাগে বুলি তেওঁলোকেতো মানুহখিনিক সহায় কৰিব খোজা নাই আজি হাইকোৰ্টে অৰ্ডাৰ দিছে যে লামডিঙত এভিকশ্যন কৰিব লাগে হাইকোৰ্টে নিজে মনিটৰ কৰিব এটা মইতো মন্ত্ৰী মুখ্যমন্ত্ৰী মইতো হাইকোৰ্টৰ কথা কৰিব লাগিব কংগ্ৰেছে যদি কাৰোবাক সঁচাকৈ ভাবে যে মানুহখিনিক এভিকশ্যন কৰিব নালাগে তেওঁলোকে আইন আদালতৰ ওচৰত যাব লাগিছিল নাই আজি যদি গৰুখুটিৰ মানুহখিনিক তেওঁলোকে ভাবে যে এইখিনি মানুহক এভিকশ্যন কৰিব নালাগে কংগ্ৰেছে আইনৰ ওচৰত কিয় নগ'ল কংগ্ৰেছে আদালতৰ ওচৰত কিয় নগ'ল AIDF আদালতৰ ওচৰত কিয় নগ'ল আমিতো একদম আজিতো 4 মাহৰ পৰা কৈ আছো এইটো কথা তাৰমানে এওঁলোকে উচতনি দি পেলাই এই গোটেই মানুহখিনিক বেয়া কৰাৰ মূল গুৰিৰ আঁৰত এই দলবিলাকে আছে নহ'লে তেওঁলোকে আজি 4 মাহত হাইকোৰ্টতো যাব পাৰিলেহেঁতেন আৰু ময়ো হাইকোৰ্টত ক'লোহেঁতেন যে হয় আমি দুখীয়া মানুহখিনিক মাতি দিম শান্তিপূৰ্ণভাৱে এইটো গোটেইটো হৈ গ'লহেঁতেন মই আমচুক মাতি আনিছোঁ ডিচিৰ লগত বহুৱাই দিছোঁ ADCৰ লগত বহুৱাই দিছোঁ জইণ্ট ইনস্পেকশ্যন হৈছে কংগ্ৰেছৰ বসন্ত দাসৰ পৰা আৰম্ভ কৰি নুৰুল হুদাৰ পৰা গোটেইবোৰ মোৰ ওচৰত আহিছিলে বুজাই দিছোঁ মোক কৈছে এইটো আপুনি ভাল সিদ্ধান্ত লৈছে সকলোকে মাতি দিম বুলি কৈছে তাৰ পিছত কিয় এইবিলাক কৰিব লাগে উচতনি কিয় দিব লাগে স্যাৰ বাহিৰতো এইবিলাক প্ৰচাৰ চলোৱা আছে পাকিস্তানী চেনেল মাইনবাবিলাক এতিয়া ইণ্টাৰনেশ্যনেল কাৰণত এইটো মই দেখিছোঁ যে পাকিস্তানৰ সংবাদ মাধ্যমবিলাক PFI এইবিলাকে কৈছে এওঁলোকে বস্তুটো সাম্প্ৰদায়িক কৰি দিলে এইটো একচুৱেলি লেণ্ড এভিকশ্যনে বাংলাদেশী এভিকশ্যনটো নহয় বাংলাদেশী এভিকশ্যন হ'লেতো আমি এটা গাড়ীত ধুই পাৰ কৰাই থৈ আহিলোহেঁতেন এটা লেণ্ড এভিকশ্যন ভাৰতৰ বিভিন্ন জেগাত ডেইলি এভিকশ্যন চলি থাকে মহাৰাষ্ট্ৰত চলিছে এভিকশ্যন ইজ এ গভৰ্ণমেণ্ট মাটিত কোনোবা সোমালে এভিকশ্যন হৈ থাকে অসমৰ এভিকশ্যনটোৰ কথা তেওঁলোকে কিয় আন্তৰ্জাতিকৰণ কৰিলে কিয় সাম্প্ৰদায়িকতা ৰহণ দি আছে গোৱা ৰাজ্যখন যিমান ডাঙৰ তাতকৈ বেছি মাটি অসমৰ আণ্ডাৰ এনক্ৰচমেণ্ট আছে এটা গভৰ্ণমেণ্ট কলেজ এখন বনাব খুজিলে মাটি বিচাৰি নাপাওঁ মানে মায়ং কাজিৰঙা নাম কক ততে আছে এতিয়া ৰাহুল গান্ধীহঁতৰ ধাৰণাটো হ'ল যে তেওঁলোকে যেনেকৈ 1962ত অসমক বিদায় দি দিছিল এতিয়া তেওঁলোকে অসমীয়াক বিদায় দি দিলে ঠিক আছে টুইটে কৰিব খোজা অলপ অসমীয়া মানুহৰ কথা বাৰ্তাটো শুন ভাই কোনোবা জেগাত ৰাহুল গান্ধীৰ নিজৰ ইমান মাটি আছে নেকি ৭৭,০০০ বিঘা এনেকৈ এইটো দুখীয়া হ'ল নেকি যদি ইমান মাটি ল'ব পাৰে কাৰণে হয় কংগ্ৰেছে অসমীয়া মানুহৰ কথা বুজিব খোজা নাই নহ'লে তেওঁলোকে অসমীয়াক বিদায় দিছে ঠিক আছে ইহঁতটো মাইনৰিটি হ'ব গৈয়ে আছে 10 বছৰহে কথা 10 বছৰৰ পিছতে অসমীয়া মানুহৰ ভোটৰ কোনো ভেলুৱে নাই ঠিক আছে আমি 10 বছৰ ৰখি ল'ম আৰু আমি 10 বছৰ আমাক চৰকাৰ নালাগে এইকেইটা দিনতে অসমীয়া মাইনৰিটি হৈ যাব যদি সেইটো ভাবি লৈছে উপায়টো নাই আৰু কি কৰিব কাজিৰঙা মায়ং এনেকুৱা জেগাত উচ্ছেদৰ কথাও নাই এইখন চৰকাৰে 5 বছৰত যি কৰিব লাগে কৰিব যিখিনি সময় ভগৱানে মোক দিছে অসমৰ ৰাইজে দিছে তাৰ উচিত ব্যৱহাৰ হ'ব এইটো আমাৰ মটিভেশ্যন স্পীচ ইয়াত কোনো এইটো হ'ল আমাৰ লেণ্ড পলিচি মতে গাঁৱত 6 বিঘা পায় কোনোবা টাউনত 1.5 কঠা পায় গাঁৱত খেতি ভূমি হ'লে 6 বিঘা পায় এইটো যিটো আগৰ চৰকাৰৰ দিনতে পাছ কৰি থোৱা আছে মই কাকো দিব খোজা নাই ইয়াত দিয়াৰ ক্ৰাইটেৰিয়া আছে যে বেলেগ জেগাত মাটি থাকিব নালাগিব অসমৰ কোনো জেগাত মাটি থাকিব নালাগিব স্থায়ী নাগৰিক হ'ব লাগিব সেইবিলাক আছে ক্ৰাইটেৰিয়া আছে এনেকুৱা নহয় যে মাটি প্ৰসাদৰ দৰে বিলাই দিলোঁ সেইটো নহয় 6 বিঘা মাটি তেওঁলোকে কোনোবা লেণ্ডলেছ হ'লে পায় কিন্তু ইয়াত কণ্ডিশ্যন কেইবাটাও আছে কণ্ডিশ্যন কি আছে যে অসমৰ কোনো জেগাত মাটি থাকিব নালাগিব লেণ্ডলেছৰ বুনিয়াদী কাৰণ থাকিব লাগিব ইয়াৰো বহুত ষ্টেপ আছে সেই ষ্টেপকেইটা আৰম্ভ কৰিবৰ কাৰণেতো লিষ্টখন লাগে এওঁলোকে লিষ্টখনে নিদিয়ে কাৰণ জানে যে চব জেগাতে মাটি আছে
এওঁলোকে লিষ্টখন দিব নোখোজে মইতো বাৰে বাৰে কৈছিলোঁ মোক লিষ্টখন দিয়ক কিমান মানুহ আছে কোনো তেওঁলোকৰ ধাৰণাই নাই কাৰণ দলগাঁৱৰ পৰা আহিছে বাগবৰৰ পৰা আহিছে সৰু ক্ষেত্ৰীৰ পৰা আহিছে সেইদিনানে মোৰ তাতে কংগ্ৰেছৰ দুজন MLA আহিলে মই ক'লোঁ দাদা আপোনাৰ সমষ্টিৰ ইয়াত মানুহ আছে নাই ক'লে আছে মোৰ আগত স্বীকাৰ কৰিছে মই নাম ক'ব খোজা নাই আৰু তেওঁলোকক লঘু কৰিব খোজা নাই দুজন তিনিজন MLA নিজে স্বীকাৰ কৰিছে যে এইটো আমাৰ সমষ্টিৰ মানুহ হয় মই ক'লোঁ আপোনালোকৰ সমষ্টিত তেওঁলোকক কিয় এলটমেণ্ট নিদিয়ে তাৰমানে এওঁলোকক নতুন নতুন সমষ্টি দখল কৰিব লাগে এইটোতো মানুহ চাওক আজি মই ক'লোঁ মই বৰপেটাৰ 3জন MLA ইমান মোৰ লগত ডেলিগেশ্যনত আহিছিল মই ক'লোঁ দাদা এইবিলাকতো আপোনালোকৰ মানুহ যদি লেণ্ডলেছ হয় আপোনাৰ গাঁৱতে মই মাটি চাই দিওঁ বৰপেটাৰ ডিচিক কৈ দিওঁ তেওঁলোকে মুখেদি নামাতে আজিকালি অকল মাটি দখল কৰাই চলি থকা নাই মানুহ ৰপ্তানি কৰাৰো এটা নতুন কাম চলি আছে কোনে কৰিছে এই কংগ্ৰেছৰ মানুহবিলাকে কৰিব যোনে অসমীয়াক দুৰ্বল কৰিব খুজিছে ভাৰতক দুৰ্বল কৰিব খুজিছে এইবিলাকে মানুহ এটাৰ পিছত এটা সমষ্টিলৈ মানুহ ৰপ্তানি কৰি দিয়ে নাই এই গোটেই কথাবোৰ মোৰ চকুত আছে সেইকাৰণে মই এতিয়া বৰচলা সমষ্টিটো তেওঁলোকে টাৰ্গেট কৰি লৈছে দিনে ৰাতিয়ে মানুহ বৰচলাত বহুৱায় আপোনালোকে বৰচলাত গৈ খবৰ ল'ব বৰচলাত যিমান মানুহে এতিয়া লেণ্ড এনক্ৰচ কৰিছে কোনো বৰচলাৰ মানুহ নহয় চব ঢিং আৰু ৰূপহীৰ মানুহ মই না নুৰুল হুদা মোৰ ওচৰত আছিলে মই ডাইৰেক্ট ক'লোঁ যে নুৰুল এইবিলাকতো তোমাৰ সমষ্টিৰ মানুহ তোমাৰ তাতে মাটি চাই দিওঁ মুখেদি নামাতে নদীটোৰ পৰা ইফাল সিফাল কাৰণে এতিয়া গোটেই ঢিং আৰু ৰূপহীৰ পৰা মানুহবিলাক বৰচলা সমষ্টিলৈ দিনে ৰাতি আহি আছে আৰু গুপ্তেশ্বৰ মন্দিৰৰ কাষৰ গোটেই এৰিয়াবিলাকক তেওঁলোকে দখল কৰি আছে আগতে কোনো মুখ্যমন্ত্ৰী এইবোৰ কথা ক'ব বেয়া পাইছিল কিন্তু এতিয়া মই যদি নকওঁ আৰু শেষ আৰু ডাঙৰ আপোনালোকে গোটেইবিলাক যিবিলাক টাইমছেট আছে যদি আপোনালোকে ইনকুৱাৰী কৰক যে ঢিং আৰু ৰূপহীত যদি কোনোবা মানুহ লেণ্ডলেছ আছে তেতিয়াহ'লে ঢিং আৰু ৰূপহীত কিয় নবহে সব বৰচলাত আহি আছে ধাম ধুম দুটা সমষ্টিত এতিয়া টাৰ্গেট কৰি আহি আছে চিপাজাৰ আৰু বৰচলা সব পুৰাই 3000 মানুহৰ মাটি নাম লওক হয় দলগাঁৱৰ মানুহ নহ'লে মঙলদৈৰ মানুহ নহ'লে বাগবৰৰ মানুহ নহ'লে সৰু ক্ষেত্ৰীৰ মানুহ সব চিপাজাৰত দিনে ৰাতি আহি আছে বহুত ডাঙৰ ডিজাইন হয় বহুত ডাঙৰ পৰিকল্পনা আৰু বৰচলাত চাওক মই উইথ ডকুমেণ্টছ কৈছোঁ আপোনালোকে ইনকুৱাৰী কৰক মই উইথ অথৰিটি কৈছোঁ এনক্ৰচমেণ্ট চলি আছে চিপাজাৰ আৰু এনক্ৰচমেণ্ট চলি আছে বৰচলা এই দুইটা জেগাত যাতে এই দুইটা সমষ্টিতে আমি যাওঁ সিহঁতে প্ৰত্যেক 5 বছৰৰ মূৰত এটা ডিজাইন কৰি লয় যে এই দুটা খতম কৰি গোটেই যিমান মানুহ আছে আপোনালোকে এটা লিষ্ট লওকচোন সবৰে লিষ্ট লোৱাৰ পিছত ভোটাৰ লিষ্টত মাৰি দিয়ক কম্পিউটাৰ তেওঁলোকৰ নাম বেলেগ বেলেগ জেগাত পাব এতিয়া সেই জেগাত যদি বানপানীৰ কাৰণে তেওঁলোকৰ মাটি হেৰুৱালে তাতে আমি ডেৰ কথা মাটি চাই দিম নহয় গোটেই বৰচলা সমষ্টিত গুপ্তেশ্বৰ মন্দিৰৰ কাষত এক ফালৰ পৰা মাটি দখল কৰি গৈ আছে আৰু সব মানুহ লাহৰীঘাট ঢিং ৰূপহী ইছ্যু টিছ্যু কৰিব নালাগে বা ইলেকশ্যনটো বাৰু আমি এনেই জিকিম সেইবিলাক ইছ্যু কৰিব দৰকাৰ নাই আপোনালোকক ইছ্যু কৰক আপোনালোকতো অসমীয়া মানুহ সেইকাৰণে মই আপোনালোককহে বস্তুখিনি জনালোঁ আপোনালোকে অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এইবিলাক কথা আপোনালোকে নিৰপেক্ষ তদন্ত কৰক মোৰ কথা বিশ্বাস কৰিব নালাগে আপোনালোকে চাওক যে বৰচলা আৰু চিপাজাৰ সমষ্টি দুটাক এতিয়া একফালৰ পৰা দখল কৰি গৈ আছে নে আৰু লামডিং এই তিনিটা সমষ্টিক টাৰ্গেট কৰি বহি আছে কিন্তু 5 বছৰ আপোনালোকৰ যিখিনি কৰিবলৈ মই যিখিনি মোৰ কৰণীয়খিনিতো মই কৰিম কিন্তু আৰু মানুহে যদি কথাখিনি বুজি পায় তেতিয়া কৰিব আৰু ভাল হ'ব নহ'লে 2 মিনিটৰ ভিডিঅ' এটা দিয়াৰ লগে লগে অসমীয়া মানুহ আৱেগিক হৈয়ে যায় নহয় কিন্তু কালি জাতি প্ৰেম দেখিবলৈ পোৱা গ'ল ভূপেন বৰাৰ যথেষ্ট আগবাঢ়ি গৈছে অথচ তেনে সময়তে কিন্তু মই তেওঁৰ ওপৰত গৱেষণা কৰা নাই কৰিম পিছত স্যাৰ আৰু এটা কথা মৃদু পৱন নেওগ যিগৰাকী আজি গ্ৰেপ্তাৰ কৰা হৈছে তেখেত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ মই তেওঁৰ ওপৰত মই বস্তুটো ব্যক্তিযুদ্ধলৈকে লৈ যাব খোজা নাই
কওক। ছাৰ যিহেতু মৃদু পৱন নেওগ যিগৰাকী প্ৰবঞ্চক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যি বিজেপিৰ লগত তেখেত জড়িত হৈ আৰু বহু বিধায়ক কি মন্ত্ৰীৰ বস্তু লগতো ক'ত প্ৰবঞ্চক তেখেতক আজি এৰেষ্ট কৰিছে কৰিছে? পুলিচে যাকে পায় তাকে এৰেষ্ট কৰিব, বেয়া কাম দেখিলে। নহয় তেখেত বিশেষকৈ বিজেপিৰ লগত জড়িত মইতো চিনিও নাপাওঁ, মোৰ লগত কথা নাই। আৰু বিজেপিটো এখন সাগৰৰ দৰে এটা ৰাজনৈতিক দল, ফোনত কৰিও মেম্বাৰশ্বিপ ল'ব পাৰে। কিন্তু বিজেপিত থাকিলে, ভাল হৈ থাকিলে, দীনদয়াল উপাধ্যায় আৰু শ্যামা প্ৰসাদ মুখাৰ্জীৰ আদৰ্শটো জীৱনত ল'লেহে তেওঁ বিজেপি। এনেইতো মিছ কল কৰিও মানুহ বিজেপি হয়। গতিকে সকলোকে আৰু তেনেকৈ জড়িত কৰাই দিব নালাগে। আৰু সেয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগত তেওঁ মন্তব্য কৰিছে। বিশেষকৈ গৰুকুটি কাণ্ডৰ কথাক লৈ তেওঁ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সমান্তৰালকৈ APDCLৰ পৰীক্ষা কেলেংকাৰী সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।